বিদ্যালয়ত এজন অক্ষম ল'ৰা ৰবি গগৈ তেখেতৰ ফালৰ পৰা এটা সপোনৰে কৰে সমনীয়া বিহু বিহু লাগিছে দেউতাই মানে শিকায় পুৰা শিকাই দিয়ে ন কিবা মাৰে নেকি দেউতাই যদি নোৱাৰা জ্যোতি সংগীত আৰু ৰাভা সংগীত তোমাৰ ফালৰ পৰা শুনিম সপোনৰে কথা সপোনৰে কথা কোনে ক'লে তোক আখি কানে কানে হে হাঁহিলি সখী আপোন মনে হে হাঁহিলি সখী আপোন মনে তাতে তই নাচিলা খেবেগে তাতে তই নাচিলা খেবেগে কুম কুমৰণ জিত নুপুৰহীন জিত কুম কুমৰণ জিত নুপুৰহীন জিত চৰণে উচালি কত চন্দ বিয়পিছে তোৰ গানে গানে বিয়পিছে তোৰ গানে গানে হে হাঁহিলি সখী আপোন মনে হে হাঁহিলি সখী আপোন মনে এবাৰ কি শুনাবা এবাৰ কি শুনাবা এবাৰ ৰাভা সংগীত আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা ভাইটিৰ লগৰ এজন পাই গলো বন্ধু এজন তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি দাস তুমি কেতিয়াৰ পৰা মানে বিহুত মানে লাগি আছা মই যোৱা বছৰ পৰা কি ফুল ফুলিলে লতা মেদাই লহৰি খেলিছো বিহুতি পাই আই ৰান্ধি দিয়া খিপি পাই অসমীৰ বুকুলৈ বিহুতি পাই আই বৈ দিয়া গামোচাই তাৰে খনি আনিছো লৈ বিহুতি আহিলে লাগিলে ৰং অসমীয়া চিনাকি গামোচাখন কথা পক্ষী ঘূৰা হায়ৰ সমনীয়া ফুল কোনে হায়ৰ সমনীয়া ভৰিৰে মাজিলে টিপা সেউতি মালতি তগৰ গুটি মালি হবে উধৰিলে শিপা ও সমনীয়া আমি অসমীয়া বিহুতি আহিলে কুলিয়ে বিনালে ঢোল পেঁপা গগনাই বলিয়া কৰিলে জানা আহিলে বিহুতি সমনীয়া হিজাবগৈ বিহুতি সমনীয়া আকৌ ঘূৰিব চপামে সমনীয়া আমি অসমীয়া বিহুতি আহিলে কুলিয়ে বিনালে ঢোল পেঁপা গগনাই বলিয়া কৰিলে
কৰিলে জানা বসন্তত জাননী অমনীয়া কুলি চৰাই বিননী নিশা নাহে টোপনি সমনীয়া বিহু বিহু লাগিছে গা আমে পাতে হলালে সমনীয়া বসন্তত জাননী চামে পাতে হলালে সমনীয়া কুলি চৰাই বিননী হলাল বৰে গছে পাতে সমনীয়া বিহু বিহু লাগিছে গা আজি মাকো মাৰিছোঁ কেলৈ আহিছোঁ সকলো কথা ক'ম যিহেতু মই কালি ল'ৰা এজন পাইছিলোঁ কথা ক'ব নোৱাৰে সি LP স্কুলত পঢ়ি আছে তাৰ কাৰণে বেগ এটা লৈ ল'লোঁ লগ পালে আজি দি দিব লাগিব যিহেতু তেনেকুৱা ধৰণৰ ল'ৰা দেখিলে আমাৰ খুব বেয়া লাগে ছাত্ৰ ছাত্ৰীক আপোনালোকক বুজাব নোৱাৰিম গতিকে বেগ এটা লৈ লৈছোঁ যিহেতু মই নিজেও এজন ড্ৰাইভাৰ আৰু এনেকৈ আহি থাকোঁতে বাটত লগ পালোঁ ল'ৰাজনক লগ পাই মানে চালোঁ ইউনিফৰ্ম লৈ আছে আৰু ইউনিফৰ্মটো দেখি ভাল লাগিলে আৰু গম পাইছোঁ যে ল'ৰাটো বোলে কথা ক'ব নোৱাৰে আৰু আকাৰ ইংগিতে কথাবিলাক বুজাই দিয়ে আৰু য'তে দেখিলেও মোক খুব সুন্দৰভাৱে নমস্কাৰ জনালে দেখিলে তাৰ বাবে বহুত বেয়া লাগিলে বেগটো অৱস্থা নাই মই তাকে দিবলৈ আহিছোঁ বজালি তামুলীখাট সোণমা প্ৰাথমিক বিদ্যালয়ত বিচাৰি ইতিমধ্যে পালোহি বা এতিয়া ল'ৰাটোক বিচাৰি আহিছোঁ এখন LP স্কুলত যদি পাওঁ ল'ৰাটোক বেগটো দি দিম এতিয়া বিচাৰি পাই গ'লোঁ এতিয়া বাইদেউৰ পাৰ্মিট ল'ব লাগিব বাইদেউ এতিয়া স্কুলত দিয়ে না নিদিয়ে তাৰ লগত পৰিচয় কৰাই দিছোঁ এই দাদাৰ নাম হ'ল হিমন্ত দাস এখেত হ'ল আমাৰ এই অঞ্চলৰে এটা মৰমৰ ইউটিউবাৰ হয় তেখেতে আমাৰ বিদ্যালয়ত এজন অক্ষম ল'ৰা ৰবি গগৈ তেখেতৰ ফালৰ পৰা এটা অফাৰ দিবলৈ আহিছে সেই অফাৰটো ৰবি গগৈ ল'বলৈ আহিছে এটা স্কুলৰ বেগ দিব তেখেতে গতিকে এখেতলৈ আমাৰ অশেষ ধন্যবাদ থাকিল এইকণ মৰম দিয়াৰ বাবে থেংক ইউ এইজনে ল'ৰাজন যি নেকি মানে কথা ক'ব নোৱাৰে ইংগিত বা কিবা ভংগীমাৰে দেখায় ধুনীয়াকৈ বেয়া লাগে মানে এনেকুৱা ধৰণৰ যে ল'ৰা যে আমাৰ পৃথিৱীত জন্ম হৈছে খুব ভাল পায় কিয় ভাল পায় মই নাজানো কালি আপোনালোকে ফেচবুকত পাইছে বেগটো মোক দেখাই আছে কিতাপ এখন লৈ পিনে বাইদেউ LP স্কুলৰ পৰা এটা চোলা দিছিলে ন আপোনালোকে চোলাটো মোক ইউনিফৰ্ম দেখাই দিছিলে ইউনিফৰ্মটো মোক দেখাই আছে তাত মোক দেখাওঁতে মানে বেগটো এনেকৈ বেয়া দেখিলোঁ মানে অৱস্থাটো বৰ বেয়া দেখিলোঁ তাকে মই দিব আহিলোঁ আৰু ভৱিষ্যতো এনেধৰণৰ ছাত্ৰ ছাত্ৰীক দিম খুব ভাল লাগিছে নামটো কৈ দিয়াচোন আচ্ছা কথা ক'ব চেষ্টা কৰিলেও নোৱাৰে বেচেৰা ৰবি গগৈ তামোলখাট গাঁৱৰে হয়